দুমুখীয়া নেতাৰ লগত নাই মুছলমান নাযায় ইফতাৰলৈও তিনিজন নেতাৰ লগত ইফতাৰ নকৰিব হুমকি আৰছাদ মাদানীৰ জমেতুল উলেমা ই হিন্দৰ নেতা আৰছাদ মাদানীয়ে তিনিগৰাকী ৰাজনৈতিক নেতাৰ নাম উল্লেখ কৰি দিছে এক বিশেষ সকিয়নি এই নেতাকেইজনৰ দুমুখীয়া চৰিত্ৰক সমৰ্থন নকৰিবলৈ আহ্বান জনাইছে মাদানীয়ে তেওঁৰ এক্স হেণ্ডেলত লিখিছে যে এইকেইগৰাকী নেতাই নিজকে ধৰ্ম নিৰপেক্ষ বুলি কৈ আহিছে তেওঁলোকে আচলতে ধৰ্ম নিৰপেক্ষতাৰ মুখাহে পিন্ধিছে এই মুখা পিন্ধিয়ে তেওঁলোকে ভোট লৈ আহিছে মুছলমানৰ মাদানীয়ে নাম উল্লেখ কৰা সেই নেতাকেইজন হ'ল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱান গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে ৱাকফ বোৰ্ড সংশোধনী বিধেয়কখনক লৈ তোলপাৰ লাগি আছে দেশ কেন্দ্ৰীয় চৰকাৰে এই আইনখনৰ সংশোধনী বিচাৰি বিধেয়ক উত্থাপন কৰিছিল কিন্তু বিৰোধীৰ বাধাৰ বাবে বিষয়টো সম্পৰ্কত যুটীয়া সংসদীয় সমিতি গঠন কৰিবলগীয়া হৈছিল এই যুটীয়া সংসদীয় সমিতিয়েও যিখন প্ৰতিবেদন দাখিল কৰিলে তাত ৱাকফ বোৰ্ড সংশোধনীৰ সমৰ্থন কৰিলে যুটীয়া সংসদীয় সমিতিৰ এই প্ৰতিবেদনৰ পাছতেই দেশৰ গৰিষ্ঠ সংখ্যক মুছলমান সংগঠনে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডৰ অধীনত দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিলে তেওঁলোকৰ বাবে আশা ভৰসাৰ থলী এতিয়া বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু কিন্তু তেওঁলোকে এই ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰা নাই সেয়ে এই বিষয়টোক লৈ খৰ্গহস্ত হৈছে গৰিষ্ঠ সংখ্যক মুছলমান সংগঠন উল্লেখ্য যে বৰ্তমান সমগ্ৰ বিশ্বৰ মুছলমান সমাজে ৰমজান মাহ পালন কৰি আছে এই ৰমজানতেই পালিত হয় ইফতাৰ সাধাৰণতে দেশৰ প্ৰায় সংখ্যক ৰাজনীতিকেই মুছলমান নহ'লেও ইফতাৰ পাৰ্টিৰ আয়োজন কৰে আৰু ইছলাম লোকসকলক তালৈ নিমন্ত্ৰণ জনায় নীতিশ কুমাৰ চিৰাগ পাছোৱান অথবা চন্দ্ৰবাবু নাইডুৱেও অনুষ্ঠিত কৰিব ইফতাৰ পাৰ্টি তেওঁলোকে আয়োজন কৰা ইফতাৰত উপস্থিত থকাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে আৰছাদ মাদানীৰ এই আহ্বানে মুছলমান সমাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কিয়নো আৰছাদ মাদানীৰ দাৰুল উলুমৰ অনুগত আছে যথেষ্ট সংখ্যক মুছলমান আনকি বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশতো আছে তেওঁৰ অনুগামী বিহাৰত অহা নৱেম্বৰত অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন এই নিৰ্বাচন আগতে আদানীৰ এই কাৰা নিৰ্দেশে জনতা দল ইউনাইটেডৰ মুছলমান ভোটাৰৰ ওপৰত প্ৰভাৱ পেলাব তদুপৰি চিৰাগ পাছোৱানৰ দলৰ ভোটাৰৰ ক্ষেত্ৰতো পৰিব এই প্ৰভাৱ চিৰাগ পাছোৱানৰ লোক জনশক্তি পাৰ্টিয়ে আগন্তুক নিৰ্বাচনত শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱাৰ কথা আছিল কিন্তু মাদানীৰ এই হুমকিৰ পাছত নীতিশ কুমাৰৰ জনতা দল ইউনাইটেড আৰু চিৰাগ পাছোৱানৰ লোকজন শক্তি দুয়োটা দলেই মুছলমানৰ সমৰ্থন যে হেৰুৱাব সেয়া নিশ্চিত নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট